টিংখাঙৰ ৰাজগড়ত শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰতীক্ষাখনি। ৰাজগড় শাখা সাহিত্য সভাৰ উদ্যোগত এই উদ্দেশ্যে এক ৰাজগড় জুনিয়ৰ কলেজত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। অঞ্চলটোৰ সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বহুকেইজন বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, ৰাজগড় শাখা সাহিত্য সভাৰ বিষয়ববী আদিৰ উপস্থিতিত থকা সভাত জিলা প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াৰ দ্বাৰা সম্পাদিত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰতীক্ষাখনি উন্মোচন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পদন গগৈয়ে। আজি ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ৬ষ্ঠ সংখ্যা পত্ৰিকাখনি উন্মোচন কৰিবলৈ এই অভাজনে যি কষ্ট স্বীকাৰ কৰি পিনে কৰিব লগা হ'ল, তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়েহে আজি নিজেই গঢ় দিয়া অনুষ্ঠানটোক নিজেই উন্মোচন কৰি যি আনন্দ অনুভৱ কৰিছোঁ, তাক মোক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। তাৰোপৰি এই পত্ৰিকাখনত আমি কৰাৰ উদ্দেশ্যটোৱেই হৈছে যে অসমৰ চুকে কাণে থকা বা বিশেষকৈ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত যিমানবিলাক শাখা আছে, সেই শাখাবিলাকৰ ভিতৰত চুকে কোণে লুকাই থকা সুপ্ত প্ৰতিভাবিলাক আমি যাতে বিলাই দিব পাৰোঁ। আমি বিশেষকৈ ভাষা সাহিত্যৰ ওপৰত বানান শুদ্ধকৰণ, কেনেকৈ ভাষা ক'ব লাগে, তাৰ ওপৰত কৰ্মশালাবিলাক প্ৰত্যেক বছৰে বছৰে গ্ৰীষ্ম বন্ধৰ সময়ত কৰা যায়। আৰু এই গ্ৰীষ্ম বন্ধত কৰাৰ কাৰণে আমি বহু ছাত্ৰ ছাত্ৰীক আমি পাইছোঁ, যাৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁবিলাকৰ অভিভাৱকৰ লগতে তেওঁবিলাকৰ যিবিলাক শুভাকাংক্ষী সকলোবিলাক আহি যি অংশগ্ৰহণ কৰিছে, সেই অংশগ্ৰহণৰ পৰা আমাৰ অনুমান হৈছে যে আমি এই প্ৰচেষ্টাত কিছু সফল হৈছোঁ। অনুষ্ঠানত 2023 বৰ্ষত অসম চৰকাৰৰ দ্বাৰা কৃতি শিক্ষক ৰূপে স্বীকৃতি লাভ কৰা অনুপ কোঁৱৰক বিশেষভাৱে সম্বৰ্ধনাও জনোৱা হয়। আলোচনী প্ৰকাশৰ যিটো প্ৰক্ৰিয়াত এটা খুব আমাৰ সকলোৱে সহযোগত হৈ উঠা এটা প্ৰক্ৰিয়া, অসমৰ সাহিত্য জগতত আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভা পত্ৰিকাই এটা অৱদান আগবঢ়াইছে বুলি আমাক অৱগত কৰিছে। কিয়নো এইখন পত্ৰিকাত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ যিখন পত্ৰিকা, তাত ডিব্ৰুগড়ৰ বিভিন্ন অংশৰ সকলো ধৰণৰ লেখক লেখিকাই ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকে লেখা দি আমাক বাধিত কৰিছে। গতিকে গোটেই জিলাখনৰ সকলো ধৰণৰ লেখক লেখিকাৰ মাজত আমি সোমাই পৰিছোঁ আৰু তেওঁলোকে ইয়াৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰজন্মক তেওঁলোকে এই সাহিত্যৰ সোৱাদ দিছে। গতিকে আমি এটা জনমুখী যি যাত্ৰা কৰিছোঁ সাহিত্যৰ জৰিয়তে ৰাইজৰ মাজত সোমাই দিবৰ কাৰণে, তাৰে এটা অংশ হিচাপে আমি আজি ৰাজগড় শাখা সভাক আমি দায়িত্ব দিছিলোঁ যে ৰাজগড় শাখা সাহিত্য সভাই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ পত্ৰিকা তেওঁলোকে ইয়াত উন্মোচন কৰক আৰু ৰাজগড়ত আমাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ যি সৌৰভ, সেই সৌৰভটো আমি যাতে বিলাবলৈ সক্ষম হওঁ। ৰাজগড় ভাষা সাহিত্য সভাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাক এটা আজি ইয়াত মঞ্চ দিছে আৰু আমি ৰাইজৰ মাজত সোমাই যাবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা সাহিত্য সভাই গ্ৰামাঞ্চল তথা জিলাখনৰ বিভিন্ন শাখাৰ সাহিত্য চৰ্চা কৰি থকা ব্যক্তিসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জিলা সাহিত্য সভাৰ পত্ৰিকাখনি প্ৰতি দুমাহৰ অন্তৰে অন্তৰে প্ৰকাশ কৰি আহিছে আৰু উক্ত সংখ্যাবোৰ জিলাৰ বিভিন্ন শাখাত উন্মোচনী সভাৰ যোগে উন্মোচন কৰি পাঠকৰ মাজলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰি আহিছে।